Hello my dear photons. তো আজি লৈ আহিছো আমাৰ ফার্স্ট ইয়াৰৰ যেটো পেপাৰ আছিল যেটো আমি ফার্স্ট পার্ট আগত পঢ়িলো সেই ফার্স্ট পার্ট তোৰ পাছৰ যিখিনি কোৱেশ্চন সেকেন্ড পার্টত আমি লৈ আহিছো তো আগৰ যিখিনি কোৱেশ্চন আছিল যিখিনি হৈছে আমাৰ যিবোৰ ষ্টুডেন্টে চাইছে যিবোৰে কমেন্ট কৰিছে বা জনাইছে তেওঁলোকৰ ভাল লগা বেয়া লগা কথা তাৰ কাৰণে থ্যাংক ইউ সবকে তো আজি আমি নেক্সট পার্ট টু যেটো আমি লাস্ট কোৱেশ্চনটো কোত এৰিছিলো টুৰ জি নম্বৰ কোৱেশ্চনত এৰিছিলো এটো আমি এইচৰ পৰা স্টাर्ट কৰিম ঠিক আছে আজি এখিনি স্টাर्ट কৰো তাৰ আগতে তোমালোকক মই সৰুকে ইনফৰমেশন এটা দিবলৈ গৈছো আমাৰ প্যাটাৰ্ন ক্লাसेसৰ তো আমাৰ প্যাটাৰ্ন ক্লাसेसৰ নেক্সট এপ্ৰিলৰ 1 তাৰিখৰ পৰা সেকেন্ড ইয়াৰৰ যেটো অফলাইন কোৰ্স এটো স্টাर्ट হ'ব গৈ আছে ফুল কোৰ্স গোটে সেকেন্ড ইয়াৰৰ গোটেখিনি কোৰ্স অফলাইন কোৰ্স স্টাर्ट হ'ব তাৰ ডিটেইলছবোৰ তোমালোকে স্ক্ৰিনত আছে চাইছা দেখা পাইছা গতিকে তাত তোমালোকৰ যি কেজন ষ্টুডেন্টে ইন্টাৰেস্টেড হয় আমাৰ সিট লিমিটেড ওকে বেছি ষ্টুডেন্ট এটা বেচত না থাকে তো যি কেন ষ্টুডেন্ট যিবোৰ ষ্টুডেন্ট ইন্টাৰেস্টেড হয় তেওঁলোকে এই নম্বৰ কিটাত ফোন কৰি এটলিষ্ট মানে হতৰ সিট কিটা ৰিজাৰ্ভ কৰি থবা তাৰ পিছত আমি 1 তাৰিখে লক পাম আমাৰ অফলাইন কোচিং সেন্টাৰত ওকে টুৰ এইচ নম্বৰ কোৱেশ্চনটো আমাক এটা definition eta dia ase je the specific heat of a statement eta dia ase the specific heat capacity of water is 4186 joule per kilogram per kelvin simply ki dia ase specific heat kya dia ase water or c okay hello kiman dia ase 4186 joule per kilogram per kelvin এতিয়া ইয়া কোৱেশ্চন আমাক কি হদিছে what do you mean by this statement এতে এই স্টেটমেন্টটোৱে কি বুজাইছে এটা আমি ক'ব লাগে আলটিমেটলি আমি স্পেসিফিক হিটৰ ডেফিনিশনটোৱে দিব লাগে তো এতে কি বুজাইছে সোৱা এই এটুক যদি আমি ভাঙি পেলা লিখো জুল পার কিলোগ্রাম পার কেলভিন নগা হ'ব তো ইয়াৰ পৰা আমি কি ক'ব পাৰিম যে এটো কাৰ দি আছে ওয়াটাৰৰ দি আছে যে ওয়াটাৰৰ 1 কিলোগ্রাম ওয়াটাৰ কিমান 1 kilogram water or temperature 1 degree 1 kelvin increase কৰিবলৈ আমাক কিমান খিনি হিট সাপ্লাই কৰিব লাগিব 4186 joule তো এটো কি হ'ব the statement means that the amount of heat required to increase the temperature of 1 kg of water by 1 kelvin is 4186 joule এটো এটোৱে ৰিপ্ৰেজেন্ট কৰি আছে স্টেটমেন্টটো ঠিক আছে এটা এইচৰ অৰ কোৱেশ্চনটো আমাক এটা নিউমেৰিকেল দিছে তে নিউমেৰিকেলটোত কি কৈছে a sphere of aluminum of mass 0.047 kg at 100 degrees Celsius is dropped from water in water and temperature of water rises up to 23 degrees Celsius if the specific heat capacity of the aluminum is this specific heat dia ase aluminum or আচ্ছা তো এই কোৱেশ্চনটো একচুয়ালি আমি কইছে কি এবাৰ চাই লও যে কোৱেশ্চনটো কি কইছে আমাক কি সুধিছে কোৱেশ্চনৰ ল্যাঙ্গুৱেজটো বহুত ইম্পৰ্টেন্ট হয় মই আগতে কৈছো সো অলপ ফেমিলিয়াৰ হ'ব ল্যাঙ্গুৱেজটো লগত তো তোমালোকে সোৱা ইয়াত কি আছে স্ফিয়াৰ এলুমিনিয়ামৰ স্ফিয়াৰ এটা দি আছে যাৰ মাস দিয়া আছে হা ওকে তো মাস অফ দা এলুমিনিয়াম স্ফিয়াৰ আমাক কিমান কইলো কৈছে 0.047 kg ওকে তাৰ পাছত কৈছে হে এলুমিনিয়ামটোৰ যেটো টেম্পাৰেচাৰ দ্যাট মিন্স এটো যদি আমি ইনিশিয়াল টেম্পাৰেচাৰ ল কিমান ডিগ্ৰী বুলি কৈছে 100 ডিগ্ৰী সেলসিয়াস তাৰ পাছত কৈছে যে এটো এটা ওয়াটাৰৰ কন্টেইনাৰ এটাত ওয়াটাৰ আছিল হে ওয়াটাৰটোত ড্ৰপ কৰি দিছে ড্ৰপ কৰাৰ পাছত ওয়াটাৰৰ যি আছিল টেম্পাৰেচাৰ আগত 0134 কিমান হেতু লৈ আমি মানে আমাৰ কনসাৰ্ন নহয় যে ওয়াটাৰৰ ইনিশিয়াল টেম্পাৰেচাৰ কিমান আছিল এলুমিনিয়াম স্ফিয়াৰটো ওয়াটাৰত যেতিয়া দি দিছে পেলাই দিছে তেতে ওয়াটাৰৰ যেটো ওয়াটাৰ আছিল ন সেই ওয়াটাৰৰ টেম্পাৰেচাৰটো বাঢ়ি পেলাই কিমান ডিগ্ৰী হৈ গল 23 ডিগ্ৰী সেলসিয়াস তাৰ মানে যেটো মিক্সচাৰ আচ্ছা এটা সোৱা এলুমিনিয়াম যেটো স্ফিয়াৰটো হেতু ক'ত আছিল আগত বাহিৰত আছিল এতিয়া আমি ক'ত দিছো ওয়াটাৰত দি দিছো তো এতিয়া সোৱা ওয়াটাৰটো টেম্পাৰেচাৰো যদি 23 হৈছে এলুমিনিয়ামটো ক'ত আছে ওয়াটাৰত আছে নহয় জানো এতিয়া এলুমিনিয়ামৰ যেটো স্ফিয়াৰ তাৰ টেম্পাৰেচাৰটো কিমান হৈ যাব 23 দ্যাট মিন্স আমাৰ সেই এলুমিনিয়াম স্ফিয়াৰটোৰ ফাইনাল টেম্পাৰেচাৰটো কিমান হ'ব 23 ডিগ্ৰী সেলসিয়াস ওকে এইখিনিত অলপ ট্ৰিক এটা আছিল এটো কৈ দিয়া নাই যে ইয়াক কৈছে ওয়াটাৰৰ টেম্পাৰেচাৰ 23 ডিগ্ৰী হ'ব বাট ওয়াটাৰটো এলুমিনিয়ামটো ক'ত আছে আমাৰ ওয়াটাৰত আছে গতিকে এলুমিনিয়াম স্ফিয়াৰটোৰ টেম্পাৰেচাৰ কমি কিমান হৈ যাব 23 আৰু বাকিখিনি সেই হিটখিনি কোনে গেইন কৰিব ওয়াটাৰে সেই হিটখিনি গেইন কৰিব যে ইয়াৰ টেম্পাৰেচাৰটো 100 ৰ পৰা কমি 23 হ'ল হি যিমানখিনি হিট লছ কৰিব
সেই সেম এমাউন্ট অফ হিট কোনে গেইন কৰিব ওয়াটাৰে যেটোক আমি কি বুলি কওঁ প্ৰিন্সিপল অফ ক্যালৰিমেট্ৰি ওকে আৰু কি দিয়া আছে আমাক স্পেসিফিক হিট অফ এলুমিনিয়াম স্পেসিফিক হিট আছে 0.911 কিলোজুল পাৰ কিলোগ্ৰাম পাৰ কেলভিন এতিয়া চোৱা ষ্টুডেণ্টে বহুত ষ্টুডেণ্টে ভুল কোড কৰে এইখিনিত এটো কিলোজুলত দিয়া আছে এটো আমি জুললৈ কনভাৰ্ট কৰি ল'ব লাগিব তো কনভাৰ্ট কৰি দিছো জুলৰ কিলোজুলৰ পৰা জুললৈ কনভাৰ্ট কৰিলে কিমান মাল্টিপ্লাই হ'ব 10 টু দি পাৱাৰ 3 10 টু দি পাৱাৰ 3 মাল্টিপ্লাই কৰিলে এই পইণ্টটো ইয়াত গুচি যাব তো এটা কিমান হ'ব 911 জুল পাৰ কিলোগ্ৰাম পাৰ কেলভিন ওকে তো এতিয়া আমাক খুদিছে ক্যালকুলেট দ্য হিট লস বাই দ্য স্ফিয়াৰটোৱে কিমানখিনি হিট লস কৰিব আমি হেতু ওলাব পাৰো কি দি ওলাম এটো আমি যেটো চেঞ্জ ইন টেম্পারেচার আমি স্পেসিফিক হিটৰ যেটো ফৰ্মুলা আছিল যে হিট লস বাই এন অবজেক্ট is equal to কিমান হ'ব mass into specific heat into change in temperature তো mass দিয়া আছে specific heat দিয়া আছে অ্যালুমিনিয়ামৰ আৰু টেম্পারেচার ডিফারেন্স কিমান হ'ব 100 - 23 কিমান আহিব 77 তো এই ভ্যালুখিনি পুট কৰি সলভ কৰি দিবা আনসার আহি গল আনসারটো কি হত আহিব যেহেতু হিট ওয়ান টাইপ অফ এনার্জি গতিকে যেনকুৱা ধৰণৰ এনার্জিয়ে হওক আমাৰ হেৰি কি হ'ব ইউনিট কি হ'ব জুল কাইনেটিক এনার্জি পটেনশিয়াল এনার্জি টোটাল এনার্জি ইলাস্টিক পটেনশিয়াল এনার্জি যি ধৰণৰ এনার্জি হওক একো চাবলগীয়া নাই কি হ'ব জুল হ'ব ঠিক আছে সো হিট এনার্জি লাষ্টত যি আহিব ভ্যালুটো আনসারটো কি লিখি দিবা জুল তো আমাৰ এই অৰ কোৱেশ্চনটো হৈ গল তাৰ পাছত আমাক কি কৈছে ষ্টেট দ্য জিৰোথ ল অফ থাৰ্মোডাইনামিক্স draw a net diagram in support of the statement okay তো এতিয়া সোয়া জিৰোথ ল অফ থাৰ্মোডাইনামিক্স তো কি হয় বেসিক ল টু ৰাইট যেটো অৰ কোৱেশ্চনটো আছে তাত সোয়া এটা আমাক নিউমেৰিকেল দিছে কি কৈছে a steel wire of length 0.72 meter steel wire to length dia ase 0.72 meter has a mass of 5.0 into 10 to the power minus 3 kg and if a tension of 60 newton that heat steel wire dot kiman tension kiman force apply korise 60 newton is applied on it then calculate the speed of the transverse wave on the wire to hey wire tur majore transverse wave pass hole hey transverse wave tur speed kiman hobo ami force apply korisu to wave eta pass hoise kiman hobo tar speed to so speed of a transverse wave or kind of formula yat so ami formula kita mukhosto rakhibo lagibo tar logote so amak ki dia ase L by m aru t to tension Lm তার লগত রিলেটেড ফর্মুলা তো এটো আছে ভেলোসিটি ইজ ইকুয়াল টু রুট ওভার টেনশন ডিভাইড বাই স্মল m দিছো দে স্মল m তো কি রিপ্রেজেন্ট কৰিছে সো মাস পার ইউনিট লেন্থ আমি উলাই লব লাগিব তো টোটাল মাস হক যেতিয়া টোটাল লেন্থতে ডিভাইড কৰিম তে হেটো কি দিব মাস পার ইউনিট লেন্থ তো আমি যদি টেনশনৰ ভ্যালুটো মাস পার ইউনিট লেন্থৰ ভ্যালুটো বহাই দিও তেতিয়া আমাৰ আনসারটো আহি যাব এতিয়া সো তোমালোকে ক্যালকুলেশনটো অলপ ডিফিকাল্ট 60 by 7 10 to the power 7 to port goal minus 7 to port goal plus 7 হল তো তোমালোকে সিম্পল কৰিব পাৰা এটো যদি 6 কৰি দিও ৰুট ওভাৰ বাহিৰত ওলাবলে আমাৰ ইজি হ'ব বা এটো যদি 8 কৰি দিও ৰুট ওভাৰৰ বাহিৰত ওলাব আমাৰ ইজি মই ইয়াত 6 কৰিছো তোমালোকে এটো সিম্পলি কি লিখিব পাৰা ৰুট ওভাৰ 6 by 7 into 10 to the power 8 এতিয়া 10 to the power 8 to বাহিৰত ওলালে কিমান হ'ব এটো ৰুট ওভাৰ 6 by 7 হৈ যাব into 10 to the power 4 meter per second তো এটো প্ৰসেসৰ কৰিব পাৰা কোনবা এটো কৰিব পাৰা এটো অলপ বেছি ইজি হয় তো ক্যালকুলেশন যেতিয়া কৰিবা তেতিয়া হলে তোমালোকৰ হে মেথড বোৰ আহিব যে কোনটো প্ৰসেসৰ দি দিব কোনটো কম হ'ব এনেকুৱা ক্যালকুলেশন বোৰ কৰিব লাগে এটো 7 টোক মই 8 বনাই দিলো আৰু 8 টো যেতিয়া ৰুট ওভাৰ বাহিৰত আহিব কেনেবা 10 to the power 4 হৈ গল তো আমাৰ আনসারটো এখিন লাগিব এতিয়া এটো ভ্যালুটো যদি কোনবা কৰিব মন আছে কৰিবা নকৰিলে প্ৰবলেম নাই √6/√7 লিখি থব পাৰা ওকে তো 2 নম্বৰ আমাৰ গুটেখিনা কোৱেশ্চন শেষ হল তার পাছত আমাৰ আহিব 3 নম্বৰ কোৱেশ্চন আছে কোৱেশ্চন বোৰ কৰোতে মই কৈ দিও 3 নম্বৰ কোৱেশ্চন 3 নম্বৰত বেছিভাগ আমাৰ ইয়াত কি আছে ডেৰিভেশন বোৰ দিছে তো ডেৰিভেশন যিবোৰ আছে একদম কমন যিবোৰ বেসিক ডেৰিভেশন সবৰে কলেজত কৰোৱা হয় বাৰু ওকে তো এই ডেৰিভেশন বোৰ মই ইমান ডিটেইলছত এক্সপ্লেইন নকৰো যদি তোমালোকৰ কাৰোবাৰ কিবা ডেৰিভেশনত প্ৰবলেম থাকে আমাক জনাবা কমেন্টত তো আমি ডেৰিভেশন কিটাও এক্সপ্লেইন কৰি দিম যে কিটা ডেৰিভেশন তোমালোকৰ প্ৰয়োজন হয় ঠিক আছে তো ইয়াত ফাৰ্স্ট আমাৰ এস্টাবলিশড এনি ওয়ান অফ দ্য ইকুয়েশন দিছে তো আমাৰ মোশন ইন এ স্ট্ৰেইট লাইনৰ দুটা ইকুয়েশন ইয়াত দিয়া আছে সো v equal to v naught plus at that means v equal to u plus at এই ফর্মুলাটো প্রুফ কৰিব লাগে আৰু এটা আমাক কি দিছে যে v square equal to v naught square plus twice as এটো প্রুফ কৰিব লাগে তো সিম্পলি একিটা আমাৰ কি হয় বেসিক আমি যেতিয়া মোশন ইন এ স্ট্রেইট লাইন পঢ়ো ইউজিং ক্যালকুলাস আমি এই দুটা প্রুফ কৰিবই লাগিব আৰু একিটা ইম্পৰ্টেন্ট হয় আৰু এটা ইকুয়েশন আছিল নহয় s is equal to v naught into t plus half of at square তো একিটা ফর্মুলা আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় তাৰ যিকোনো এটা ডেৰিভেশন সদায় প্ৰত্যেকবাৰে আহে চাবা তোমালোকে
তাৰ পাছত আমাৰ আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো ইয়াত দিছে যে ফাইণ্ড আউট দ্য এক্সপ্ৰেশ্যন আইডাৰ ফৰ টাইম অফ ফ্লাইট অৰ মেক্সিমাম হাইট অফ এন অবজেক্ট ইন এন ইনক্লাইন প্ৰজেকশ্যন এটা এইটোত মই সৰুকৈ অলপ তোমালোকক কনচেপ্ট অলপ দি দিওঁ ইনক্লাইন প্ৰজেকশ্যন মানে যেনেকৈ জেভলিন থ্ৰ' আমাৰ এটা কুৱেশ্যন আহিছিলে জেভলিন থ্ৰ'টো কি হয় ইনক্লাইন প্ৰজেকশ্যন বস্তু এটা যদি মই এনেকৈ ড্ৰ কৰি দিছোঁ থ্ৰ' কৰি দিলোঁ এটা পাৰ্টিকুলাৰ আমাৰ হৰাইজেণ্টেল ডাইৰেকশ্যনৰ লগত থিটা এংগল কৰি কিমান ভেলচিটিত ইনিচিয়েল ভেলচিটি দিলোঁ ভি ভেলচিটিত বস্তুটোক প্ৰজেক্ট কৰি দিলোঁ বা ইউ তো এইটো হৈ গ'ল আমাৰ ইনক্লাইন প্ৰজেকশ্যন তো ইয়াত আমাক কেলকুলেট কৰিব দিছে যে মেক্সিমাম হাইট কিমান হাইটলৈকে ট্ৰেভেল কৰিব পাৰিব এইটো এইচ মেক্স আৰু এটা হ'ল হৰাইজেণ্টেল ৰেঞ্জ আমাক কেলকুলেট কৰিব আছে যিকেইটা একদম ডেৰাইভেশ্যনে ইম্পৰ্টেণ্ট হয় এইটোৰ কেতিয়াবা যিটো এইটো এটা কি হয় প্যাৰাবলিক ইকুৱেশ্যন তো ইকুৱেশ্যনটোৰ যিটো ইকুৱেশ্যন অফ দ্য পাথ ফলোড বাই দ্য প্ৰজেক্টাইল সেইটো প্ৰুফ কৰিব যিটো কি হয় y is equal to px minus q x স্কোয়ার এনেকুৱা ফৰ্মৰ এটা ইকুৱেশ্যন হয় সেই ইকুৱেশ্যনটো প্ৰুফ কৰিব দিয়ে যেহেতু সেই ইকুৱেশ্যনটো লাষ্ট টাইম দিয়া নাই এবাৰ সেইটো দিয়াৰ প্ৰবাবিলিটি বহুত বেছি আছে ঠিক আছে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সেইটো তো ইয়াত কি হয় চোৱা এই যিটো ভেলচিটি আছে ইনিচিয়েল ভেলচিটিটো মই দুটা পাৰ্টত ডিভাইড কৰিব পাৰোঁ ইউ কছ থিটা আৰু ইউ সাইন থিটা আৰু ইয়াত যেটো projectile কি হয় যত নেকি অনলি কোনটো ফোর্স অ্যাক্ট কৰি থাকে গ্ৰেভিটেশনাল ফোর্স অ্যাক্ট কৰি থাকে তো গ্ৰেভিটেশনাল ফোর্স কোনটো ডাইৰেকশন অলওয়েজ ভাৰ্টিক্যালি ডাউনৱাৰ্ডছ তো ইয়াত চোৱা দুটা ভেলচিটি এটা ভাৰ্টিক্যাল এটা হৰাইজেন্টাল এটা ইয়াত কনসেপ্টটো হেতুৱে যে যদি এসিলাৰেশনটো ভাৰ্টিক্যাল ডাইৰেকশনত আছে গতিকে সেই ভাৰ্টিক্যাল এসিলাৰেশনে অনলি কাক এফেক্ট কৰিব ভাৰ্টিক্যাল কম্পোনেন্ট অফ ভেলচিটিক এসিলাৰেট কৰিব এটো কম্পোনেন্টক ইয়াক কোনো ধৰণৰ এফেক্ট কৰিব নোৱাৰে দ্যাট মিন্স হৰাইজেন্টাল কম্পোনেন্ট অফ ভেলচিটি ৰিমেইনছ কনস্ট্যান্ট ভাৰ্টিক্যাল ভেলচিটি যেটো u sin থিটাৰ ভ্যালুটো ইয়াত u sin থিটা একদম হাইয়েস্ট পয়েন্টত গৈ 0 হ'ব তাৰ পিছত আকৌ এটো পয়েন্টত আহিতে কিমান হ'ব u sin থিটা তো এইটা কনসেপ্ট ইউজ কৰি তোমালোকে ইয়াৰ ডেৰিভেশনটো যেটো h max আৰু r max ৰ ফৰ্মুলাটো ওলাই লব পাৰা ওকে ঠিক আছে তো আমাৰ নেক্সট কোৱেশ্চন টু 2C কোৱেশ্চন টু কি বুলি কৈছে ষ্টেট এণ্ড প্ৰুফ দ্য ল অফ কনজাৰভেশ্যন অফ মোমেন্টাম তো স্টেটমেন্টটো মই কৈ দিয়েছো প্ৰুফটো তোমালোকৰ তাত আছে এবাৰ চাই লবা ইম্পৰ্টেন্ট হয় তো কি কৈছে যে সিস্টেম এটাত পাৰ্টিকল আছে 4-5টা 10টা পাৰ্টিকল আছে সিস্টেমটোত বহুত কেইটা ফোর্সে অ্যাক্ট কৰি আছে বাট টোটাল এক্সটাৰ্নাল ফোর্স কিমান 0 if the total external force acting on a system of particles is 0 then the total linear momentum of the system remains constant the বস্তুটোৰ ইনিশিয়াল সাপোজ এটা পার্টিকুলার টাইমত যদি লিনিয়ার মোমেন্টাম যেমান এটা অলপ টাইমৰ পাছতো লিনিয়ার মোমেন্টাম কি হ'ব কনস্ট্যান্টে থাকিব এটাৰ মাজত কলিশন হোৱাৰ পাছতো টোটাল লিনিয়ার মোমেন্টামৰ ভ্যালুটো সেমই থাকিব ইনিশিয়ালি যেমান আছিল লিনিয়ার মোমেন্টাম ফাইনালি লিনিয়ার মোমেন্টাম কি হ'ব সেম হ'ব যেটো আমি বুলি কওঁ কনজারভেশন অফ লিনিয়ার মোমেন্টাম এটা ইয়াৰ লগত এটা অৰ কোৱেশ্চন আছে স্টেট এণ্ড প্ৰুফ দ্য ওয়ার্ক এনার্জি থিওৰেম the work energy theorem কি কয় if only the conservative forces acting on a particle eta particular oporat ki kori ase conservative force act kori ase eta conservative and non conservative force ki hetu ketiaba hode conservative force ki jibur force kora work done lo only initial aru final position er upor depend koribo example gravitational force to gravitational force to only position upor depend koribo tumi siri eta di bogai goisa আৰু ডাইৰেক্ট কোনোবা হেলিকপ্টাৰ দি ওপৰত গৈছা ঠিক আছে তো জাম্প মাৰি ওপৰত গৈছা কিবা কৰি বা ওপৰৰ পৰা তলত নামিছা জাম্প মাৰি বা চিৰি দি তলত নামিছা দুইটা সিচুৱেচনত যদি হাইট সেম হয় ইনিশিয়াল আৰু ফাইনাল পজিশন সেম তেতিয়া হলে ওয়ার্ক ডানো কি হ'ব সেমই হ'ব সো দা ফোর্সেস দা মানে যিবোৰ ওয়ার্ক ডান যিবোৰ ফোর্সে কৰা ওয়ার্ক ডান টু পজিশনৰ ওপৰত ডিপেন্ডেন্ট হেক আমি কি বুলি কওঁ কনজারভেটিভ ফোর্স আৰু যিবোৰ ফোর্সে কৰা ওয়ার্ক ডান টু ফাইনাল ইনিশিয়াল পজিশন নহয় পাথৰ ওপৰতো ডিপেন্ড কৰে হেবোৰক আমি কি বুলি কওঁ নন কনজারভেটিভ ফোর্স যেনেকৈ ভিস্কাস ফোর্স আৰু ফ্ৰিকশনাল ফোর্স একিটা কি নন কনজারভেটিভ ফোর্স এতিয়া কনজারভেশন অফ এনার্জি দেখাইছে ওয়ার্ক এনার্জি থিওৰেমত এটা কি কয় যে পার্টিকল এটাৰ ওপৰত যদি কনজারভেটিভ ফোর্সে অ্যাক্ট কৰি থাকে তো পার্টিকল এটা ফোর্সে অ্যাক্ট কৰাৰ লগে লগে ইয়াৰ কি হ'ব বস্তুটো ৰেষ্টত আসলে ফোর্স এপ্লাই কৰি দি মুভ কৰা স্টার্ট কৰিলে তো ইয়াৰ কি হ'ব দেয়াৰ ইজ এ চেঞ্জ ইন কাইনেটিক এনার্জি সো ইয়াত কি হ'ব ওয়ার্ক ডান ইজ ইকুয়াল টু চেঞ্জ ইন কাইনেটিক এনার্জি যিমানখিনি ওয়ার্ক ডান হ'ব সেই ওয়ার্ক ডান টু কাৰ ইকুয়াল হ'ব চেঞ্জ ইন কাইনেটিক এনার্জি অফ দা পার্টিকল তাৰপিছত কি কৈছে ষ্টেট পাস্কেলছ ল এটা পাস্কেলছ ল কি কয় পাস্কেলছ ল কি কৈছে যে আমি যদি এনেকা ফ্লুইড কন্টেইনাৰ চেম্বাৰ এটাত কি বুলি লৈছো ফ্লুইড লৈছো তো ফ্লুইডত যদি আমি গ্ৰেভিটিৰ ইফেক্টটো নেগলেক্ট কৰি দিও গ্ৰেভিটিৰ ইফেক্টটো আমি ইয়াত কনসিডাৰ নকৰো তেনেহলে তাত আমি যিকোনো পয়েন্ট লও ইয়াত এটা পয়েন্ট লও বা ইয়াতে পয়েন্ট লও বা ইয়াতে পয়েন্ট লও যিকোনো পয়েন্টত আমি প্ৰেছাৰৰ ভ্যালু কি পাম সেম পাম কৰবাত যদি মই প্ৰেছাৰ এপ্লাই কৰিছো ইয়াত যদি মই প্ৰেছাৰ এটা এপ্লাই কৰিছো সেই প্ৰেছাৰটো ইকুৱেলি ডিস্ট্ৰিবিউট হ'ব ইয়াতো পাম ইয়াতো
পাম সেম প্ৰেছাৰে এপ্লাই হ'ব এটো হল আমাৰ 5 সেকেন্ডছ ল এতিয়া ইয়াৰ ওপৰত সৰু এটা কোৱেশ্চন তাৰ লগত অলপ কনসেপচুৱেল এটা হদিছে যে কত গল find out the force F2 acting on a large piston eta large piston আৰু এটা hydraulic press eta আছে ঠিক আছে large piston of hydraulic press is if the force on the smaller piston eta hydraulic press কি দুটা piston থাকে ঠিক আছে এটা হৰু থাকে এনেকে piston তো আৰু এটা সাইডে piston তো অলপ ডাঙৰ থাকে ইয়াৰ এৰিয়াটো অলপ বেছি ইয়াৰ এৰিয়াটো অলপ কম এতিয়া কৈছে যে ইয়াত যদি আমি ফোর্স এপ্লাই কৰো সাপোজ F1 ফোর্স এপ্লাই কৰিছে ইয়াৰ এৰিয়া কিমান A1 এতিয়া এই ফোর্সটো ইয়াৰ পৰা এই ফোর্সটো ইয়াৰ পৰা এনেকে হেৰি কৰি পেলাই এটো সাইডে ফোর্স কিমান এপ্লাই হৈছে সাপোজ F2 ইয়াত ভিতৰত ওয়াটাৰ আছে বা ফ্লুইড এটা আছে তো ফ্লুইডৰ প্ৰেছাৰটো কি ফোর্সটো ট্ৰান্সমিট কৰিব আৰু এটোৰ পাৰ্টিকুলাৰ এৰিয়া কিমান এটো এতিয়া কৈছে এই ফোর্সৰ ভ্যালুটো আমাক ওলাব লাগে তো সিম্পলি আমি চাও অ্যাকর্ডিং টু পাস্কেলছ ল এটো পয়েন্টত যেটো প্ৰেছাৰ আৰু এটো পয়েন্টত প্ৰেছাৰ এই দুটা কি হ'ব ইকুয়াল হ'ব সো দ্যাট মিন্স P1 ইকুয়াল টু কি হৈ গল P2 তে প্ৰেছাৰৰ ফৰ্মুলা কি ফোর্স বাই area is equal to F2 by A2 এতিয়া ইয়াৰ পৰা যদি মই F2 ৰ ভ্যালু ক্যালকুলেট কৰো কি আহিব সোৱা A2 by A1 into F1 তো ইয়ামা কি ওলাব দিছে F2 ৰ ভ্যালু ক্যালকুলেট কৰিব দিছে মেবি find out the F2 acting on a large piston কিমান ফোর্স এপ্লাই হৈছে F2 আৰু স্মল পিস্টনত কিমান এপ্লাই হৈছে F1 তো F2 ৰ ভ্যালু হ'ব এটো F2 equal to A2 by A1 into F1 তো ইয়াত সোৱা যেহেতু A2 ৰ ভ্যালু বেছি A1 ৰ ভ্যালু কম দ্যাট মিন্স F2 is greater than F1 দ্যাট মিন্স আমি কম ফোর্স এপ্লাই কৰি বেছি ফোর্সৰ এটা ইফেক্ট পাব পাৰো ঠিক আছে তো এটো কোৱেশ্চন হল তাৰ পিছত ইয়াত আমাক এটা নিউমেৰিকেল দিছে নিউমেৰিকেল প্ৰবলেম দত ইয়াত কি দিছে সোৱা the density of the atmosphere at the sea level is 1.29 kg per meter cube তো আমাৰ যেটো atmosphere density দিয়া আছে sea level ত 1.29 kg per meter cube আৰু কি দিছে it is considered to be constant density constant calculate the height of the atmosphere height calculate কৰিব দিছে আৰু কি দিছে 1 atm pressure at the sea level equal to ভ্যালু দিয়া আছে এটা এটমসফিয়ারিক প্রেসারের ভ্যালু কিমান লম 1 atm তার ভ্যালুটো দিয়া আছে এটা এটো মই কোনটো ফর্মুলা ইউজ করি প্রেসার এক্সার্টেড বাই এ ফ্লুইড এটা ফ্লুইড এটা h হাইটৰ যদি ফ্লুইড এটা আছে কিমানখিনি প্রেসার এপ্লাই কৰে p = rho h g তো এটো ফর্মুলাৰ পৰা মই h টো উলাই দিব পাৰিম p / rho * g rho দিয়া আছে আমাক p দিয়া আছে g এর ভ্যালু আমি জানো 9.8 তো এই ভ্যালু কিটা বহাই দিছো আনসারটো কিমান আহি গৈছে 8 কিলোমিটাৰ তো এটমসফিয়াৰৰ হাইট এপ্ৰক্সিমেটলি কিমান 8 কিলোমিটাৰ হৈছে তাৰপিছত 3e কোৱেশ্চনটো কি দিছে ডিফাইন দ্য কোএফিচিয়েন্ট অফ ভলিউম এক্সপানশন এন্ড শো দ্যাট ইট ইজ 3 টাইমস দ্য কোএফিচিয়েন্ট অফ লিনিয়াৰ এক্সপানশন ঠিক আছে এটা ভলিউম এক্সপানশন কি হয় যেতিয়া আমি হিট সাপ্লাই কৰো সলিডৰ বা লিকুইড বা ফ্লুইড যিহৰে হক তাৰ যদি ভলিউমৰ ইনক্ৰিজ হৈছে বা ডিক্ৰিজ হৈছে ওকে ভলিউম এক্সপানশন coefficient of volume expansion আমাক ক্যালকুলেট কৰিব দিছে এতিয়া সোৱা সাপোজ আমাৰ ভলিউম ইনিশিয়াল ভলিউম আছিল v তো ইয়াৰ পৰা বাঢ়ি পেলাই কিমান হল v ড্যাশ তো যেটো চেঞ্জ ইন ভলিউম ডেল্টা v ইকুয়াল টু কিমান হ'ব v ড্যাশ মাইনাস v ফাইনাল মাইনাস ইনিয়াস তো ইয়াত coefficient of volume expansion কি আছে the increase in volume is directly proportional to the original volume and the increase in temperature तो यार परा है delta v equal to gamma into v into delta t so gamma value तो किया है delta v divide by v into delta t এটা ইয়াৰ ডেফিনিশনটো আমি কেনেকৈ দিব পাৰো যে it is defined as the gamma definition the gamma কি হয় এটা coefficient of volume expansion it is defined as the increase in volume per unit original volume per unit rise in temperature যে 1 unit original volume যদি থাকে আৰু 1 ডিগ্ৰী আমি টেম্পারেচার রাইজ কৰো তেতিয়া যিমানখিনি ভলিউম চেঞ্জ হ'ব হেতুৱে নিউমেৰিকেলি কাৰ ইকুৱেল হ'ব ইয়াৰ ভলিউম এক্সপানশনৰ ইকুৱেল হ'ব তাৰ পিছত আমাক এটা ৰিলেশন ওলাব দিছে যে আলফা ইকুৱেল টু 3 into gamma ঠিক আছে সরি gamma equal to 3 alpha तो alpha equal to क्या है beta by 2 equal to gamma by 3 एक इनटा रिलेशन आहे আমাক ইয়াৰে এই দুটা ৰিলেশন টু প্ৰুফ কৰিব দিছে ঠিক আছে তাৰ পিছত আমাৰ দুটা কমন কোৱেশ্চন দিছে শো দ্যাট ইন এন আইসোথার্মাল প্ৰসেস দ্য এমাউন্ট অফ ওয়ার্ক ডান ইজ ইকুয়াল টু এটি আইসোথার্মাল প্ৰসেস আৰু এডিয়াবেটিক প্ৰসেসত আমাক ওয়ার্ক ডান ক্যালকুলেট কৰিব দিছে এটি আইসোথার্মাল প্ৰসেস আমি জানো আইসোথার্মাল প্ৰসেস কি হয় দ্য প্ৰসেস ইন হুইচ দ্য টেম্পারেচার রিমেইনস কনস্ট্যান্ট আৰু এডিয়াবেটিক প্ৰসেস কি হয়
the process in which there is no absorption or rejection of heat, there is no exchange of heat between the system and the surrounding system. Surroundings or heat absorb no kore, that heat supply no kore. Okay, so যেটো আমাৰ first law of thermodynamics, delta Q is equal to delta U plus P delta V. এটো আছিলে যেহেতু আমাৰ isothermal processত কি হয়, isothermal টেম্পারেচার ইনক্রিজ নহয়, তে টেম্পারেচার যেহেতু ইনক্রিজ নহয় তার মানে চেঞ্জ ইন ইন্টারনাল এনার্জি কিমান হ'ব যাব, কারণ ইন্টারনাল এনার্জি ডিপেন্ডস অনলি অন দ্য টেম্পারেচার, যেহেতু টেম্পারেচার রিমেইনস কনস্ট্যান্ট, ডেল্টা ইউ কিমান হৈ যাব 0 হৈ যাব, তো ডেল্টা কিউ ইকুয়াল টু কিমান হৈ যাব পি ডেল্টা ভি, আৰু এডিয়াবেটিক প্রসেসত কি হয় ডেল্টা কিউ 0, তো তেতিয়া হৈ যাব ডেল্টা ইউ প্লাস পি ডেল্টা ভি ইকুয়াল টু 0। আচ্ছা, এইকেইটা আমাৰ কমন কুৱেশ্যন হয় যে ইয়াত আমাৰ ৱৰ্ক ডান ওলাব দিছে, এইকেইটা তোমালোকৰ মেবি আছেই চবৰে, এইটো কমন কুৱেশ্যন এইকেইটা চবৰে কৰা আছে। তাৰপিছত গিভ দ্য ইণ্টাৰপ্ৰিটেশ্যন অফ টেম্পাৰেচাৰ উইথ দ্য হেল্প অফ কাইনেটিক থিয়ৰী। এতিয়া কাইনেটিক থিয়ৰীৰ হেল্পত আমি টেম্পাৰেচাৰৰ লগত কাইনেটিক এনাৰ্জিটো ৰিলেট কৰিব লাগে, সেইটোৰ কথা কৈছে। তো এইটো কি হয় যে তাৰ টোটেল কাইনেটিক এনাৰ্জি, দ্য এভাৰেজ কাইনেটিক এনাৰ্জি অফ 1 মোল অফ এ গ্যাস মলিকুলছ কিমান হয়, কাইনেটিক এনাৰ্জি এভাৰেজ কাইনেটিক এনাৰ্জি কিমান হয় 3/2 RT। এইটো আমি প্ৰুফ কৰিব লাগে। এইটো মই ক'ৰ পৰা প্ৰুফ কৰিব পাৰিম, প্ৰেছাৰ এক্সাৰ্টেড বাই এ গেছ, প্ৰেছাৰ এক্সাৰ্টেড বাই কিমান আছে 1/3 rho v স্কোয়াৰ বাৰ, এইটো আছিলে। এতিয়া rho যেটো কি বুলি কয়, rho টো কি হয়, এইটো প্ৰেছাৰ এক্সাৰ্টেড বাই এ গেছ। তো ইয়াত আমি কি কৰি দিলোঁ 1/3, এইটো PV, P লিখি দিলোঁ, rho কি লিখিব মাছ বাই টোটেল মাছ বাই ভলিউম, এইটো ক্যাপিটাল ভি, এইটো সাপোজ মই স্মল ভি লিখি দিলোঁ স্কোয়াৰ। এতিয়া চোৱা ভিটো এইফালে লৈ আহিলোঁ, এইটো কি হৈ গ'ল PV ইকুৱেল টু 1/3, ইয়াত মই কি কৰিলোঁ 2 এটা মাল্টিপ্লাই কৰি ইয়াত 2 দি ডিভাইড কৰিলোঁ mv স্কোয়াৰ। তো এইটো চি দিছে চোৱা এভাৰেজ কাইনেটিক এনাৰ্জি, তো চোৱা PV ইকুৱেল টু 2/3 ইনটু কাইনেটিক এনাৰ্জি। সো কাইনেটিক এনাৰ্জি ইকুৱেল টু কি হৈ গ'ল এভাৰেজ কাইনেটিক এনাৰ্জি 3/2 PV। এতিয়া 1 মোল অফ আইডিয়াল গেছৰ কাৰণে কি হয় PV ইকুৱেল টু nRT ঠাইত কি হৈ যাব RT, তো PV ঠাইত মই কি লিখিব পাৰিম RT, গতিকে এভাৰেজ কাইনেটিক এনাৰ্জি কিমান হৈ যাব 3/2 RT, এভাৰেজ কাইনেটিক এনাৰ্জি অফ 1 মোল অফ এ গেছ কিমান হৈ যাব 3/2 RT। এইটোৱে হ'ল, এইটো আমি প্ৰুফ কৰিব, এইটো আমাক প্ৰুফ কৰিব দিছে এইখিনিলৈকে যে। তাৰপিছত হোৱাট ডু ইউ মিন বাই ডিগ্ৰী অফ ফ্ৰীডম। তে ডিগ্ৰী অফ ফ্ৰীডম কি, ডিগ্ৰী অফ ফ্ৰীডম হ'ল যেতিয়া পাৰ্টিকল গেছ এটা যদি মুভ কৰি আছে, সেই গেছৰ মুভমেণ্টক আমি কমপ্লিটলি এক্সপ্লেইন কৰিবলৈ, ডিফাইন কৰিবলৈ আমাক যিকেইটা মিনিমাম নাম্বাৰ অফ কোঅৰ্ডিনেটছ লাগিব, সেইটোক আমি কি বুলি কওঁ ডিগ্ৰী অফ ফ্ৰীডম। এতিয়া সাপোজ বস্তু এটা ৰছী এটা দি পেলাই, ঠিক আছে, চিম্পলি আমি যদি ধৰোঁ এনেকৈ ৰছী এটা দি পেলাই ওপৰেদি পৰুৱা এটা এনেকৈ বগাই গৈ আছে, তো পৰুৱাটোৰ মুভমেণ্টটো কি হ'ব 1 ডাইমেনশ্যনেল মুভমেণ্ট হ'ব, ই ৱাইটো মুভ কৰিব নোৱাৰে, জেডটো মুভ কৰিব নোৱাৰে, অনলি কোনটো ডাইৰেকশ্যন মুভ কৰিছে x, তাৰ মানে ইয়াৰ কাৰণে কেইটা কোঅৰ্ডিনেট লাগিব এটা, তাৰ মানে ইয়াৰ ডিগ্ৰী অফ ফ্ৰীডম কিমান 1। এতিয়া সেই পৰুৱাটোক যদি মই মাটিত এৰি দিওঁ, মাটিত এৰি দিলে সি x y যিকোনো ডাইৰেকশ্যনত মুভ কৰিব পাৰিব, তো তাৰ ডিগ্ৰী অফ ফ্ৰীডম কিমান হৈ যাব 2। এতিয়া পৰুৱাটোৰ সাপোজ এনেকুৱা হ'ল যে পৰুৱাটোৰ পাক গজিলে, অ'কে, তেতিয়া পৰুৱাটো তলতো মুভ কৰিব পাৰিব, উৰিবও পাৰিব x y and z, তো সেই তাৰ পৰুৱাটোৰ ডাইমেনশ্যন মানে ডিগ্ৰী অফ ফ্ৰীডম কিমান হৈ যাব তেতিয়া 3। যদি বস্তুটো এটা ডাইৰেকশ্যনতে মুভ কৰি আছে, বাকী দুটাত আমি ফ'ৰ্চ এপ্লাই মানে কনষ্ট্ৰেইন এপ্লাই কৰি দিছোঁ, ৰেষ্ট্ৰিক্ট কৰি দিছোঁ, দুটাত মুভ কৰিব নোৱাৰে এটা, তো ডিগ্ৰী অফ ফ্ৰীডম 1। যদি দুটা ডাইমেনশ্যন মুভ কৰিছে ডিগ্ৰী অফ ফ্ৰীডম 2, তিনিটা ডাইমেনশ্যন মুভ কৰিছে ডিগ্ৰী অফ ফ্ৰীডম 3। তাৰপিছত আমাৰ 5 নম্বৰৰ কুৱেশ্যন কেইটা আহি গ'ল। এতিয়া 5 নম্বৰৰ কুৱেশ্যনত আমাক ফাৰ্ষ্টটো দিছে যেটো একদম ইজি কুৱেশ্যন, এটা ইজি মানে কি কমন কুৱেশ্যন, ইজিও হয় কমনো হয়, যে আমাক কি বুলি কৈছে ফাইণ্ড দ্য মেগনিটিউড অফ দ্য ৰিজাল্টেণ্ট অফ 2 ভেক্টৰ্ছ A and B ইন টাৰ্মছ অফ দেয়াৰ মেগনিটিউডছ এণ্ড দ্য এংগল থিটা বিটুইন দেম। তো এইটোত আমি ট্ৰাইংগুলাৰ ল বা পেৰেলেলোগ্ৰাম ল যিকোনো এটা আমি ইয়াত ইউজ কৰিব পাৰোঁ, যে দুটা ভেক্টৰ আছে, এইটো ভেক্টৰ A, এইটো এটা ভেক্টৰ B, ইহঁতৰ মাজৰ এংগল কিমান থিটা। এতিয়া যদি মই এই দুটা ভেক্টৰ কি কৰিব লাগে এড কৰিব লাগে, এইটো ল'লোঁ সাপোজ এইটো ভেক্টৰ A আৰু এইটো ভেক্টৰ B, ইহঁতৰ মাজৰ এংগল কিমান থিটা, এই দুটাৰ মই কি কৰিব লাগে এতিয়া ৰিজাল্টেণ্ট মোক লাগে। তো তাৰ কাৰণে মই এই দুটা ৰিজাল্টেণ্ট ল'লোঁ, যে ট্ৰাইংগুলাৰ ল যদি মই এপ্লাই কৰোঁ, যদি এটা ভেক্টৰ এইটো হয় আৰু এটা ভেক্টৰ এইটো হয়, তেনেহ'লে এই ভেক্টৰটোৱে আমাক কি দিব
ইয়াৰ ৰিজাল্টেণ্ট তাৰ মানে r ইকুৱেল টু কি হৈ যাব r ভেক্টৰ ইজ ইকুৱেল টু a প্লাছ b এতিয়া মই r ৰ ম্যাগনিটিউড ওলাব লাগে ইন টাৰ্মছ অফ a ৰ ম্যাগনিটিউড b ৰ ম্যাগনিটিউড আৰু থিটা তো মই কি কৰিব পাৰো ইয়াৰ পৰা এটা নৰ্মেল ড্ৰ কৰি দিলো এখিনিত তে এইটো পাৰ্ট যদি b হয় b ভেক্টৰ তো ইয়াৰ ম্যাগনিটিউড b হলে এইটো পাৰ্ট কিমান হয় আমাৰ b cos থিটা আৰু এইটো পাৰ্ট কিমান হয় b sin থিটা তো এতিয়া চোৱা o p q n এতিয়া আমি o n p যেটো ট্ৰায়াঙ্গল আছে o n q এই ট্ৰায়াঙ্গলটো যদি পাইথাগোৰাছ থিওৰেম ইউজ কৰি দিও তেতিয়া ইয়াত r ৰ ম্যাগনিটিউড আহি যাব ঠিক আছে r ৰ ম্যাগনিটিউড আমি পাই যাম তো r ৰ ম্যাগনিটিউড কিমান হয় ৰিজাল্টেন্ট ভেক্টৰৰ ম্যাগনিটিউড আহে আমাৰ √a স্কয়ার প্লাস b স্কয়ার প্লাস 2ab cos of থিটা এটো আহে এতিয়া কি হৈছে কি সৰ্ট দুটা ভেক্টৰৰ লব্ধমান ভেক্টৰৰ লব্ধমান সৰ্বোচ্চ আৰু সৰ্বনিম্ন হ'ব যে এই যে দুটা ভেক্টৰ ৰিজাল্টেন্ট ম্যাক্সিমাম কেতিয়া হ'ব মিনিমাম কেতিয়া হ'ব ইয়াত চোৱা a b ভেৰিয়েবল অনলি মানে কনস্ট্যান্ট অনলি চেঞ্জ কৰে ভেৰিয়েবল কি আছে থিটাৰ ভ্যালুটো এতিয়া চোৱা আমি জানো যেতিয়া দুটা ভেক্টৰৰ মাজৰ cos থিটাৰ ম্যাক্সিমাম ভ্যালু কিমান 1 আৰু মিনিমাম ভ্যালু কিমান -1 এতিয়া cos থিটাৰ ম্যাক্সিমাম ভ্যালু কেতিয়া হ'ব যেতিয়া থিটাৰ ভ্যালু কিমান হৈ যাব থিটাৰ ভ্যালু কিমান হৈ যাব 0 তেতিয়া cos থিটাৰ ভ্যালু কিমান হ'ব 1 আৰু যেতিয়া থিটাৰ ভ্যালু কিমান হ'ব থিটাৰ ভ্যালু কিমান হ'ব π/2 মানে সৰি π/2 নহয় আমাৰ কিমান হ'ব 180 মানে π তেতিয়া cos থিটাৰ ভ্যালু কিমান আহে -1 গতিকে যেতিয়া দুটা ভেক্টৰ সেম ডাইৰেকশন থাকিব প্যাৰালেল তেতিয়া দুটাৰ ম্যাগনিটিউড কি হ'ব ম্যাক্সিমাম হ'ব ম্যাগনিটিউড অফ দা ৰিজাল্টেন্ট ম্যাক্সিমাম হ'ব আৰু যেতিয়া দুটা ভেক্টৰ এন্টি প্যাৰালেল হ'ব তেতিয়া ম্যাগনিটিউডটো কি হ'ব মিনিমাম ঠিক আছে এটো কন্ডিশন লিখিব লাগিব তাৰপিছত সেন্ট্ৰিপিটাল এসিলাৰেশন কথা কৈছে এতিয়া সেন্ট্ৰিপিটাল এসিলাৰেশন কি হয় যেতিয়া বস্তু এটা ইউনিফৰ্ম সাৰ্কুলাৰ মোশনত ঘূৰি থাকে তেতিয়া ইয়াৰ সেন্টাৰৰ ডাইৰেকশনত এটা এসিলাৰেশনে এক্ট কৰে যেটোকে আমি কি বুলি কওঁ সেন্ট্ৰিপিটাল এসিলাৰেশন ঠিক আছে নৱাকে যেতিয়া বস্তুটো সাৰ্কুলাৰ পাথ এটাত ঘূৰি আছে তো r ৰেডিয়াছৰ সাৰ্কুলাৰ পাথ এটাত v ভেলোচিটিতে বস্তুটো এনেকে সাৰ্কুলাৰ পাথত ইউনিফৰ্ম ভেলোচিটিত মুভ কৰি ইউনিফৰ্ম স্পিডত মুভ কৰি আছে তো তাৰ সেন্টাৰৰ ডাইৰেকশনত এটা এসিলাৰেশনে এক্ট কৰে যেটোক আমি কি বুলি কওঁ সেন্ট্ৰিপিটালেশন যেটো এক্সপ্ৰেছন কি v²/r অর r ω² তো এটো এক্সপ্ৰেছনটো আমাক ওলাব দিছে যেটো আছে তোমালোকৰ ঠিক আছে তাৰপিছত ইয়াক আমাক সুধিছে ষ্টেট দা প্ৰিন্সিপল অফ কনজাৰভেশ্যন অফ মেকানিক্যাল এনাৰ্জি এটা দুটা বস্তু আছে চোৱা এটা হল conservation of energy work energy theorem আর হল principle of conservation of mechanical energy the work energy theorem में কি কয় work done is equal to change in kinetic energy the mechanical energy যেটো conservation law এটো কি কয় যে যি কোনো টাইমত বস্তু এটা যদি মুভ কৰি আছে বা ৰৈ আছে যে the total energy that means sum of potential plus kinetic energy আৰু potential energy the sum হ'ব total mechanical energy of a system remains constant যদি তাত conservative force act কৰি থাকে ওকে হেখিনি তাৰপিছত আমাৰ নেক্সট কোৱেশ্চনটো কি দিছে বাৰ্নলিস প্ৰিন্সিপলটো প্ৰুফ কৰিব দিছে তে বাৰ্নলিস প্ৰিন্সিপলটো কি কয় যে সাপোজ আমাৰ মই ডায়াগ্ৰামটো ড্ৰ কৰি দেখাই দিছো এনেকুৱা এটা পাইপ এটা আছে এটো সাইডে এৰিয়া তো অলপ বেছি এটো সাইডে এৰিয়া তো a1 এটো সাইডে এৰিয়া তো এটো কিমান হাইটত আছে এয়াৰ পৰা h হাইটত ইয়াত যেটো পাৰ্ট ওয়াটাৰ পাৰ্ট বা ফ্লুইড মুভ কৰিছে ভেলোচিটি কিমান v1 এটো সাইডে ফ্লুইড ওলাই গৈছে ভেলোচিটি v2 এটো পইণ্টত প্ৰেসাৰ p1 আৰু এটো পইণ্টত প্ৰেসাৰ p2 তো বাৰ্নলিস থিওৰেমে কি কয় যে সাম অফ প্ৰেসাৰ এনাৰ্জি p প্লাস kinetic energy per unit volume that means kinetic energy density plus potential energy per unit volume equal to constant at any point তাৰ মানে এটো পইণ্টত total potential energy plus kinetic energy per unit volume plus rho g h1 যদি মই এটো h1 বুলি লৈছো গ্ৰাউণ্ডৰ পৰা এটো হাইট কিমান h2 is equal to এটো পইণ্টত যদি যায় p2 প্ৰেসাৰ কিমান p2 আৰু কাইনেটিক এনাৰ্জি পাৰ ইউনিট ভলিউম হাফ অফ rho v2 স্কয়াৰ প্লাস এটো হ'ব rho g h2 তাৰমানে এটো পইণ্টৰ টোটাল প্ৰেসাৰ এনাৰ্জি কাইনেটিক এনাৰ্জি পাৰ ইউনিট ভলিউম পটেনশিয়াল এনাৰ্জি পাৰ ইউনিট ভলিউম পটেনশিয়াল এনাৰ্জি ডেন্সিটি কাইনেটিক এনাৰ্জি ডেন্সিটি প্লাস সেই পইণ্টটো প্ৰেসাৰ এনাৰ্জি কাইনেটিক এনাৰ্জি পাৰ ইউনিট ভলিউম এণ্ড
potential energy per unit volume দুইটাৰ total energy এটো এই গুটেকিটাৰ sum আৰু এই গুটেকিটাৰ sum এটো পইণ্ট ল ইয়াত ল যতে ল কনস্ট্যান্ট হ'ব এটো এটা ইম্পৰ্টেন্ট হয় তো তোমালোকে চাবা আহিব পাৰে তাৰপিছত ইয়াৰ লগত এটা অৰ কোৱেশ্চন দিছে Or question to key hoy what is the viscosity of a fluid define the coefficient of viscosity and mention its unit write Stokes law in its mechanical form in its mathematical form and find and from the definition of terminal velocity okay to ei question to amak kor pora dise fluid mechanics or pora amak ki boli koise fluid mechanics or para yat amak khudise viscosity kete viscosity ki liquid or eta property je the resisting liquid jetia eta liquid layer or upore di aro eta liquid layer move koribo eto eta liquid layer ekdom etu tolor matir upor den ami noir eta sudi situation lo ekdom mati to etu tar upor liquid or enekwa kisuman layer consider korse to mati to roi ase tar upor liquid to move korse to mati to jehetu roi ase liquid to upor di goise mati yak ki boro khabo friction apply koribo na rokhabo এই লিকুইড লেয়ারটোৱে ওপৰৰ লিকুইড লেয়াৰটো যেহেতু এটো ৰখি যাব মানে এটো কি অলপ স্লো হৈ যাব ওপৰটো অলপ ফাস্ট গৈছে তো এইটোৱে কি কৰিব ইয়াক ৰখাব ট্ৰাই কৰিব তো এটা লিকুইড লেয়াৰে আৰু এটা লিকুইড লেয়াৰৰ যেটো ভেলোসিটি দুইটাৰ মাজত যেটো ৰিলেটিভ ভেলোসিটি এটো কি কৰিব পাৰে কমাব বিচাৰে তাৰ কাৰণে ই এটা অপোজিট ডাইৰেকশনত ৰেজিস্টিং ফোর্স এটা এপ্লাই কৰে লিকুইড বা ফ্লুইড হেটোক আমি কি বুলি কও ভিস্কোসিটি ওকে এতিয়া ইয়াত কৈছে ডিফাইন দ্য কোফিশিয়েন্ট অফ ভিস্কোসিটি দ্য কোফিশিয়েন্ট অফ ভিস্কোসিটি আমি কোৰ পৰা ডিফাইন কৰিব পাৰে সো আমাৰ ভিস্কাস ফোর্সৰ এটা এক্সপ্ৰেশন আছে F = eta a into dv by dx এটো সারফেস এরিয়া ইন কন্টাক্ট ভেলোসিটি গ্রেডিয়েন্ট ইয়াত eta = কি হ'ব F into F divided by a into dv by dx এতিয়া যদি a = মই 1 ইউনিট লও and dv by dx যদি মই কি ল 1 ইউনিট ল তেতিয়া eta = কি হৈ যাব f তাৰ মানে ডেফিনিশন আমি কেনেকৈ দিব পাৰিম সো সিম্পল if the area of contact between two consecutive layer of a fluid is 1 unit and the velocity gradient between these two layer is 1 unit that means 1 meter per মানে 1 meter per second divided by meter okay 1 unit then the resisting force applied by the layer will be equal to its coefficient of viscosity jetia duta layer or mazot area in contact or value kiman 1 unit aru hetor mazot velocity gradient value kiman hobo 1 unit etia eta layer e tolor layer to upor layer to jiman khini backward dragging force apply koribo he value to he force to numerically equal hobo yar coefficient of viscosity equal hobo হৈ গল এটো কোফিশিয়েন্ট অফ ভিস্কোসিটিৰ এক্সপ্ৰেশন তাৰ পাছত আমাৰ নেক্সট কোৱেশ্চন টু কি বুলি দিছে ইয়াত যে স্টকস লৰ যেটো ম্যাথমেটিক্যাল ফৰ্ম হেতু আমি লিখিব লাগে এটো স্টকস ল কি কয় যেতিয়া এনেকা ভিস্কাস মিডিয়াম এটা আছে ভিস্কাস মিডিয়াম এটাৰ মাজেৰে যদি এটা স্ফেৰিক্যাল অবজেক্ট যাৰ ৰেডিয়াস r এই v ভেলোসিটি যদি মুভ কৰে তেতিয়া ভিস্কাস মিডিয়ামটো এটা backward dragging force viscous force এটা apply কৰে যাৰ ভ্যালুটো কিমান F = 6 pi eta r v তো এক্সপ্ৰেশনটো আমাক লিখিব কৈছে এতিয়া ইয়াৰ পৰা মই এটাৰ যেটো হেৰি আছে ডাইমেনশন বা ফৰ্মুলা ইউনিট ওলাব পাৰো সো এটা = F by r v F = কি F ৰ কাৰণে কি হ'ব নিউটন এটোৰ কাৰণে কি মিটাৰ আৰু ভেলোসিটিৰ কাৰণে মিটাৰ পাৰ সেকেন্ড তো এটোৰ ইউনিট হ'ব নিউটন second inverse meter to the power -2 তো তাত আমাক নেক্সট এটা কোৱেশ্চন হদিছিলে যে ভিস্কোসিটিৰ ইউনিট লিখিব লাগে তো হেতু লিখি দিলো ডিফাইন দ্য টার্মিনাল ভেলোসিটি টার্মিনাল ভেলোসিটি সব বহুতখিনি কোৱেশ্চন দিছে টার্মিনাল ভেলোসিটি কি হয় যেতিয়া আমাৰ এটমস্ফিয়াৰ বা ফ্লুইড এটমস্ফিয়াৰৰ মাজেৰে ওয়াটাৰ ড্ৰপ এটা ৰেইন ড্ৰপ এটা তললৈ নামি আহে ঠিক আছে তো ৰেইন ড্ৰপটোৰ ভেলোসিটি আৰ্থৰ যেটো গ্ৰেভিটেশনাল এসিলাৰেশন আছে তাৰ কাৰণে ভেলোসিটিটো ক্ৰমান্বয়ে কি হৈ থাকে বাঢ়ি গৈ থাকে আৰু তে ওপৰ ফালে কি কৰিব সোৱা এটা ভিস্কাস ফোর্স এপ্লাই হৈ থাকিব 6 pi eta r v আৰু আমি এটা জানো যেতিয়া ফ্লুইড এটা বস্তু এটা ডুবাই দিও তো ফ্লুইডতে কি কৰে এটা ওপৰ ফালে
আপ থ্ৰাষ্ট এপ্লাই কৰে তো এই যে ৱাটাৰ ড্ৰপটো আমাৰ তলৰ পৰা ওপৰলৈ নামি আছে তো ইয়াত এটা কি এপ্লাই হৈছে আপ থ্ৰাষ্ট আৰু এটা কি এপ্লাই হৈছে ভিস্কাছ ফোৰ্স তাৰ মানে আপ থ্ৰাষ্ট আৰু ভিস্কাছ ফোৰ্স ওপৰলৈ এপ্লাই হৈছে আৰু বস্তুটোৰ যেটো ওয়েট এটো কি হৈছে তলফালে এপ্লাই হৈছে তো এটা পাৰ্টিকুলাৰ টাইমত যেটো ভেলোচিটিটো যিমানে বাঢ়ি বাঢ়ি গৈ থাকিব ভিস্কাছ ফোৰ্সটো কি হৈ থাকিব বাঢ়ি বাঢ়ি গৈ থাকিব তো এই সিচুৱেচনত আপ থ্ৰাষ্ট আৰু ভিস্কাছ ফোৰ্সৰ প্লাস সাম মানে আপওয়াৰ্ড টোটাল আপওয়াৰ্ড ফোৰ্স আৰু টোটাল ডাউনওয়াৰ্ড ফোৰ্স যেটো কিমান হয় mg এই দুটা কি হ'ব ব্যালেন্স হ'ব তাৰ মানে ৰিজাল্টেন্ট ফোৰ্স অন দা লিকুইড ড্ৰপ কিমান হৈ যাব 0 সেই সময়ত ইয়াৰ যেটো ভেলোচিটি থাকিব সেই ভেলোচিটিটো আৰু ইনক্ৰিজ বা ডিক্ৰিজ নহয় কাৰণ একৰ্ডিং টু নিউটনছ থাৰ্ড ল যেতিয়া বস্তু এটাৰ মাজত বস্তু এটাৰ ওপৰত ৰিজাল্টেন্ট নিউটনছ ফাৰ্স্ট ল যেতিয়া বস্তু এটাৰ মাজত ৰিজাল্টেন্ট ফোৰ্স 0 হ'ব তেতিয়া ইয়াৰ ভেলোচিটিৰ কোনো ধৰণৰ চেঞ্জ নহয় যদি বস্তুটো ৰেষ্টত আছে ৰেষ্টত থাকিব আৰু যদি মুভ কৰি আছে তেতিয়া ইউনিফৰ্ম ভেলোচিটিৰে সেম ডাইৰেকশনত মুভ কৰি থাকিব সো যেতিয়া আপ থ্ৰাষ্ট আৰু ভিস্কাছ ফোৰ্সৰ ভ্যালুটো ইয়াৰ ওয়েটৰ ইকুৱেল হৈ যাব তেতিয়া বস্তুটোৰ ভেলোচিটি ওয়াটাৰ যেটো আমাৰ ৰেইন ড্ৰপটোৰ ভেলোচিটি আৰু ইনক্ৰিজ নহয় আৰু এটা ইউনিফৰ্ম ভেলোচিটিৰ তললৈ নামি আহিব সেই ভেলোচিটিটোক আমি কি বুলি কওঁ টাৰ্মিনাল ভেলোচিটি বুজিছে তো তাৰ পাছত ইয়াত আমাৰ নেক্সট কোৱেশ্চনটো কি বুলি দিছে যে define the latent heat of fusion and latent heat of evaporation latent heat of fusion কি যে বস্তু এটা 1 unit mass suppose 1 unit is আছে 1 unit massৰ object এটা completely ইয়াৰ state to change কৰিবলৈ suppose solidৰ পৰা লিকুইডলৈ কনভাৰ্ট কৰিবলৈ মই যিমানখিনি হিট সাপ্লাই কৰিব লাগিব হেতুকে আমি কি বুলি কওঁ লেটেন্ট হিট অফ ফিউজন এতিয়া আমাৰ তাত সাপোজ লিকুইড ফৰ্মত এটা সাবষ্টেন্স যেটোক মই ভেপৰাইজড কৰিব লাগে তো তাৰ 1 ইউনিট মাছৰ ষ্টেট টু লিকুইডৰ পৰা ভেপোৰলৈ চেঞ্জ কৰিবলৈ মই যিমানখিনি হিট সাপ্লাই কৰিব লাগিব হেতুৱে কি হ'ব ইয়াৰ লেটেন্ট হিট অফ vaporization latent heat of fusion to ami kot pam at its melting point aru latent heat of fusion to kot vaporization to kot pam at its boiling point de monot rakhiba latent heat ot ki hoy bostutor temperature hoday ki thake constant thake jete ami latent heat or concept ot aho tetia temperature keteo change no hoy tar bisot net diagram eta draw koribo dise temperature change for steam to etur karone so diagram to kenoka hoy যে suppose water to কিবা এটা -20 ডিগ্ৰী সেলসিয়াস টেম্পারেচাৰত আছে -20 তাৰ মানে আইস হৈ আছে তো আইসৰ পৰা এই প্ৰথমতে টেম্পারেচাৰটো বাঢ়ি বাঢ়ি ইয়াত যদি মই হিট সাপ্লাই কৰিছো হিট আৰু এফালে মই টেম্পারেচাৰৰ গ্ৰাফ প্লট কৰিছো তো সো আইসৰ পৰা টেম্পারেচাৰটো বাঢ়ি বাঢ়ি কিমান হ'ল 0 ডিগ্ৰী আইস এটো মই অলপ তলত ড্ৰ কৰি দিও এইখিনিত সো 20 -20 পৰা কি হ'ল 0 ডিগ্ৰী কি হলে কনভাৰ্ট হ'ল ইয়াত এটো আইসলৈ কনভাৰ্ট হ'ল এতে আইস তো কি হ'ব মেল্ট হ'ব তো মেল্ট হওতে ইয়াত আমাৰ কি হ'ব লেটেন্ট হিট অফ ফিউজন তাৰ পিছত গোটেইখিনি মেল্ট হৈ গ'ল গোটেইখিনি আইস মেল্ট নোহোৱা লাগে ইয়াৰ টেম্পারেচাৰ না বাঢ়ে গতিকে মেল্ট হৈ গ'ল তাৰ পিছত ইয়াৰ টেম্পারেচাৰ আকৌ বাঢ়ি বাঢ়ি কিমানলৈ যাব ইয়াৰ বয়লিং পইণ্টলৈ যাব বয়লিং পইণ্ট কিমান হয় 100 ডিগ্ৰী সেলসিয়াস তাৰ পিছত ইয়াৰ আকৌ ষ্টেট টু চেঞ্জ হ'ব এটো পইণ্টত ষ্টেট চেঞ্জ হয় এটো আইস যেটো আছে ন 100 এটো 100 ডিগ্ৰী এটোত কি আছে 100 ডিগ্ৰী ওয়াটাৰ হৈ আছে এটোত কি আছে 0 ডিগ্ৰী water এটো 0 ডিগ্ৰী to বাঢ়ি বাঢ়ি 100 ডিগ্ৰী water হল তাৰ পিছত water to vaporized হ'ব vaporized হৈ এটো পইণ্টত আমি কি পাম 100 ডিগ্ৰী steam 100 ডিগ্ৰী সেলসিয়াসত steam হ'ব তো এটো ডায়াগ্ৰাম আমাক ড্ৰ কৰিব দিছে ঠিক আছে কিবা এটা -20 হলো -5 6 কিবা এটা লগৰ -20 ৰ পৰা 0 হল টেম্পারেচার বাঢ়িলে হিট গেইন কৰিলে অলপ তাৰ পিছত লেটেন্ট হিট যেতিয়া ই হিট গেইন কৰিব সো এই পইণ্টত টেম্পারেচাৰটো একো ইনক্ৰিজ হোৱা নাই তো গোটেইখিনি কমপ্লিটলি মেল্ট হৈ গ'ল মেল্ট হোৱাৰ পাছত 0 ডিগ্ৰী ওয়াটাৰলৈ কনভাৰ্ট হ'ল এতিয়া এই 0 ডিগ্ৰী ওয়াটাৰটো হিট এবজৰ্ব কৰি ইয়াৰ টেম্পারেচাৰটো বঢ়াই বঢ়াই কিমান ডিগ্ৰী লৈকে যাব 100 ডিগ্ৰী লৈকে লৈ যাব তাৰ পিছত আকৌ 100 ডিগ্ৰীৰ পৰা ইয়াৰ টেম্পারেচাৰটো না বাঢ়ে যিমান হিট এবজৰ্ব কৰিলো যেতিয়া লৈকে গোটেইখিনি ওয়াটাৰ 100 ডিগ্ৰীৰ পৰা 100 ডিগ্ৰী ওয়াটাৰৰ পৰা 100 ডিগ্ৰী ষ্টিমলৈ কনভাৰ্ট হৈ না যায় তেতিয়ালে ইয়াৰ টেম্পারেচাৰ না বাঢ়ে তাৰ পিছত ষ্টিমলৈ কনভাৰ্ট হোৱাৰ পাছত আকৌ ইয়াৰ টেম্পারেচাৰ বাঢ়া ষ্টাৰ্ট হ'ব ওকে তো এটো আমাৰ ড্ৰ কৰিব দিছিলে সো একিটা আছিলে আমাৰ 2D নম্বৰ কোৱেশ্চনটো তাৰ পিছত ইয়াত অৰ কোৱেশ্চনত আমাক কিছুমান শৰ্ট নোট লিখিব কৈছে এস্কেপ ভেলোচিটি সিম্পল পেন্ডুলাম কাৰ্নোট ইঞ্জিন বিট কপেলাৰিটি ৰেজোনেন্স একিটা তো দুটা লিখিব কৈছে মই দুটা তোমালোকক কৈ দিও বাকি দাম আছে তো শৰ্ট নোটছত আমি এস্কেপ ভেলোচিটি কি হয় যে যিমান ভেলোচিটিৰ বস্তু এটাক
আৰ্থৰ পৰা আমি আৰ্থৰ ছাৰ্ফেচৰ পৰা যিমান ভেলচিটিৰে মাৰি পঠালে ই আৰ্থৰ ছাৰ্ফেচলৈ আকৌ ঘূৰি নাহে যেনেকৈ ইউজুৱেলি বস্তুটো মাৰি পঠালে একো ঘূৰি আহে তো যিমান ভেলচিটিৰে মাৰি পঠালে ই আৰ্থৰ ছাৰ্ফেচৰ পৰা আৰ্থৰ ছাৰ্ফেচত আকৌ ঘূৰি নাহে ই আৰ্থৰ গ্ৰেভিটেশ্যনেল ফিল্ডৰ পৰা বাহিৰলৈ গুচি যায় সেইটোক আমি কি বুলি কওঁ ইয়াৰ এস্কেপ ভেলচিটি যাৰ ভেলুটো কিমান হয় এস্কেপ ভেলচিটি আৰ্থৰ কাৰণে 11.2 কিলোমিটাৰ পাৰ ছেকেণ্ড যে আৰ্থৰ পৰা ইমান স্পীডত বহুত বেছি স্পীড ইমান স্পীডত বস্তুটো মাৰি পঠালে ই আকৌ আৰ্থলৈ ঘূৰি নাহে সিম্পল পেণ্ডুলাম সৰল দোলক তোমালোকে আগতে পঢ়ি আহিছা সৰল দোলক তো এইখিনি আমাৰ সেকেন্ড পাৰ্টটো ইয়াতে শেষ হ'ল তাৰ পাছতো যদি তোমালোকৰ কিবা অসুবিধা থাকে নিশ্চয় আমাক জনাবা আমি তোমালোকক বাকি যিখিনি প্ৰবলেম থাকে সেইখিনি মই ক্লিয়াৰ কৰি দিম ঠিক আছে তো আজিলৈকে থাকক আকৌ আমি নেক্সট কিবা এটা ভাল ভিডিও এটা লৈ পেলাই ভাল কিছুমান কনসেপ্ট ভাল কোৱেশ্চন কিছুমান লৈ পেলাই তোমালোকৰ তাত আগো আহিম সো তাৰ কাৰণে ষ্টে টিউনড উইথ আৱাৰ প্যাটাৰ্ন ক্লাसेस ঠিক আছে তো প্যাটাৰ্ন ক্লাसेसৰ যিখিনি ভিডিও আছে সববোৰ তোমালোকে ইমান ভালকে চাই আছা ইমান ধুনিয়া তোমালোকৰ ৰেসপন্স আহিছে তাৰ কাৰণে থ্যাংক ইউ ওকে আকৌ নেক্সট আমি লগ পাম